সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ চ'ত মাহৰ 2 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মাৰ্চ মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, ৰাত্ৰি 2:35 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ, ৰাত্ৰি 8:58 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 5:40:04 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:32:06। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শূদ্ৰ বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, মনুষ্য গণ হ'ব সাপৰ অস্থি, মাহেন্দ্ৰ যোগ, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 8:58 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ হ'ব আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:30 পৰা 10 বজালৈ। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10 বজাৰ পৰা 12:45। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভপ্ৰদায়ক হ'ব। আজি দেশ থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজক যিমান পাৰে পজিটিভ কৰি ৰাখক, কিয়নো নিজক পজিটিভ কৰি ৰাখিলে আপোনাৰ আজি দিনটো লাভালাভ আৰু বিশেষকৈ কাম বনবোৰ সোনকালে হৈ উঠা দেখা যাব। আত্মবিশ্বাস অৱশ্যে আজি দিনটোত বৃদ্ধি পাব। মনৰ পৰা আজি দিনটোত ভয় আৰু ঈৰ্ষা ভাৱ নোহোৱা হোৱা দেখা যাব। নকাৰাত্মক পজিটিভ চিন্তা আপোনাৰ বৃদ্ধি পাব। নকাৰাত্মক চিন্তাবোৰ আজি দূৰ হোৱা দেখা যাব। নতুন আৰ্থিক পৰিকল্পনাসমূহ সুকলমে আগবাঢ়ি যাব। গতিকে ক'ৰবাৰ পৰা কিছু ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। সন্ধিয়া হয়তো এই ৰাশিৰ ব্যক্তিসকলে সুস্বাদু ভোজন ক'ৰবাত গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো বৰ বিশেষ শুভ নহয়, কিয়নো সৰু সুৰা মতভেদ, কাজিয়া পেচালৰ সূত্ৰপাত আহিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকল আজি যথেষ্ট ব্যস্তভাৱে পাৰ হ'ব। কিবা নহয় কিবা কামত ব্যস্ত থাকিব লাগিব। আজৰি সময় সিমান হয়তো নাপাবও পাৰে। আজি বন্ধুৰ সৈতেও হয়তো আপুনি প্ৰয়োজনতকৈ বেছি সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি দান পুণ্য কৰা দেখা যাব। কোনোবাই কিবা বস্তু বিচাৰি আহিলে তেওঁলোকে অতি সোনকালে দিয়া দেখা যাব। আজি সংগীত শুনাৰ নতুবা গোৱাৰ ইচ্ছা হয়তো আহিব পাৰে। গতিকে কিছু গুণগুণাই থকা এওঁলোকক দেখা যাব। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাৰ্থীসকলৰ আজি শিক্ষা দীক্ষাত সুনাম অৰ্জনৰ যোগ দেখা গৈছে। গতিকে শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি শুভদায়ক। আজি কিবা ক্ষেত্ৰত ভাল খবৰে এওঁলোকৰ দিনটো আৰু অকণমান উৎসাহদায়ক কৰি তুলিব। গতিকে কিবা ভাল খবৰে এওঁলোকক পজিটিভ এনাৰ্জি কিছু দিয়া দেখা যাব। অন্য সকলো দিশত লক্ষ্য কৰিলে দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। বৃষ ৰাশি ব্যক্তিসকলে যিমান পাৰে আজি নিজৰ কাম নিজে কৰাৰ চেষ্টা কৰক। আনক কৰিব দিলে হয়তো সেই কাম আজিৰ দিনটোত আপোনাৰ নহ'বও পাৰে। কিন্তু আজি পিতৃ মাতৃৰ
স্বাস্থ্যত খৰচ কৰিবলগীয়া হ'ব পাৰে, নতুবা পিতৃ মাতৃৰ বাবেই হয়তো আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি পৰিয়ালৰ পৰা ছাপোৰ্ট লাভ কৰিব, আপুনি সম্পূৰ্ণভাৱে পৰিয়ালত আজি প্ৰভুত্ব বিস্তাৰ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি হয়তো নজনা কথা আপুনি জানিব পাৰিব, বিশেষকৈ গোপনীয় কথা আনৰ আপুনি গম পোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি ক'ৰবাত ধাৰ্মিক স্থললৈও আপুনি যাবলগীয়া হ'ব পাৰে, গতিকে ক'ৰবাত সভা অনুষ্ঠান প্ৰগ্ৰেমত আপোনাৰ অংশগ্ৰহণৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ দীঘলীয়াভাৱে যদি কিবা কাম বন হোৱা নাছিল, ফাঁচি আছিল, সেই কামত আজি অগ্ৰগতি লাভ কৰিব। আজি বিশেষকৈ চিনেমা জগতৰ সৈতে আপোনাৰ জড়িত হোৱাৰ সম্ভাৱনা দেখা গৈছে। নৃত্য, গীত, সংগীত এনেধৰণৰ কালচাৰেল ক্ষেত্ৰৰ সৈতে এওঁলোক জড়িত থাকিবলগীয়া হ'ব পাৰে। সময়ৰ কামবোৰ অকণমান হয়তো আজিৰ দিনটোত কিছু পলম হ'ব পাৰে, কিন্তু এওঁলোকৰ আজি সৌন্দৰ্য বৃদ্ধি পাব। গতিকে আপুনি সৌন্দৰ্য বৃদ্ধিৰ বাবে আজিৰ দিনটোত খৰচো হয়তো কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ত এই ৰাশিৰ ব্যক্তিসকল অকলে ব্যৱসায় কৰাটো ভাল হ'ব। আনৰ সৈতে লগ হৈ ব্যৱসায় কৰিলে ব্যৱসায়ত আপোনাৰ লোকচান হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু সৰু সুৰা যাত্ৰা আৰু ভ্ৰমণৰ আজি যোগ দেখা পোৱা গৈছে। আজি ভাতৃ ভগ্নীৰ কিবা সুখবৰ লাভ কৰিব পাৰে, গতিকে লক্ষ্য কৰিলে সকলো দিশত শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো পঢ়াত অকণমান গুৰুত্ব কমিব পাৰে। বাকী কিন্তু শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ভ্ৰমণৰ যোগ দেখা পোৱা গৈছে। বাহিৰলৈ ঘূৰা ফুৰা কৰা সময়ে সময়ে এওঁলোকক দেখা যাব আৰু দিনটো আপোনাৰ হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। সকলো চিন্তা আজিৰ দিনটোত দূৰ হোৱাও দেখা যাব। পৰিয়ালত কিন্তু কোনোবা ব্যক্তিৰ স্বাস্থ্যত হয়তো দুৰ্বলতা আহিব পাৰে। পৰিয়ালত আপোনাৰ আজি খৰচো কিছু হ'ব পাৰে। আজি সামাজিক কাম কাজ নতুবা সমাজৰ কিবা প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ হয়তো কৰিবলগীয়া হ'ব পাৰে। দিনটো আপোনাক আজি প্ৰিয়জনে সঘনাই মনত কৰি থকা দেখা যাব। সঘনাই হয়তো প্ৰিয়জনে খা খবৰ লৈ থাকিব পাৰে, কিন্তু স্বাস্থ্যৰ ফালৰ পৰা দিনটোৰ সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে যথেষ্ট শুভদায়ক হৈ পৰিব। দিনটোৰ আৰম্ভণিত যদিও স্বাস্থ্যত কিছু দুৰ্বলতা থাকিব পাৰে, সন্ধিয়াৰ ভাগত সেই দুৰ্বলতাবোৰ আজি নোহোৱা হোৱা দেখা যাব। আজি দিনটোৰ হয়তো এওঁলোকৰ মধ্যভাগত কিবা ভাল খবৰ আপোনাৰ ওচৰলৈ আহিব পাৰে। ঘৰৰ নতুবা আপোনাৰ পৰিয়ালৰ কিবা খবৰ আজিৰ দিনটোত আপুনি পাব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা এওঁলোকে লাভ কৰিব। নতুন নতুন কথা জনাৰ শিকাৰ সম্ভাৱনা যথেষ্ট আছে, গতিকে অৱশ্যে এওঁলোকৰ শিকাৰ আজি ইচ্ছা বাঢ়িব যথেষ্ট। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 5 আৰু শুভ ৰং হ'ব ৰঙা। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি পজিটিভ এনাৰ্জি কিছু বৃদ্ধি পাব। লগতে আজিৰ দিনটোত আপুনি যদি ক'ৰবাত ধন ইনভেষ্ট কৰে নতুবা ধন সঞ্চয় কৰে, তেতিয়াহ'লে সেই সঞ্চয় কৰা ধন আপোনাৰ অতি লাভপ্ৰদায়ক হৈ পৰিব। আজি জীৱনসংগীৰ পৰা আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। প্ৰিয়জনে সকলো সময়ত আপোনাক সহায় সহযোগিতা কৰি থকা দেখা যাব। কিন্তু কৰ্মক্ষেত্ৰত হয়তো কিবা কাম বন আপুনি ভবামতে নহ'ব পাৰে, নতুবা অকণমান পলম হ'ব পাৰে। আজি মাতৃৰ সেৱা শুশ্ৰূষা আপুনি কৰিবলগীয়া হ'ব পাৰে। মাতৃৰ কিছু যত্ন ৰাখিবলগীয়া হ'ব পাৰে। লগতে হঠাৎ কিবা ক্ষেত্ৰত আপুনি ভালকৈ লাভান্বিত হ'ব পাৰে, গতিকে হঠাৎ কিবা ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিগত দিনৰ সমস্যাবোৰ আজি অৱশ্যে সমাধান হ'ব। আজি জীৱনসংগীৰ কিবা গোপনীয় কথা হয়তো আপুনি গম পাব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনত কৰিবলগীয়া কামবোৰো আজি সুকলমে হৈ পৰিব। কিন্তু নতুন প্ৰেমত আজি আনন্দৰ যোগ দেখা গৈছে, গতিকে নতুন প্ৰেমত খুব আজি দিনটো শুভ হৈ পৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো ঘৰৰ বাবে কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়াও হ'ব পাৰে। আজি খুব দায়িত্বশীলভাৱে এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। গতিকে মনৰ পৰা সকলো নকাৰাত্মক আজি চিন্তা দূৰ হ'ব আৰু পজিটিভ চিন্তা এওঁলোকৰ মনত অহা দেখা যাব। প্ৰিয়জনে অৱশ্যে সুস্বাদু ভোজন আপোনাক হয়তো খুৱাব পাৰে, গতিকে
ঘৰত থাকিলে সুস্বাদু ভোজন খোৱাৰ সম্ভাৱনা আছে। বিদ্যাত এওঁলোকৰ পুৰণা হয়তো গ্ৰন্থ পুৰণা বিষয় পঢ়াৰ গুৰুত্ব অকণমান যাব পাৰে। বাকী দিনটোত শুভ সংখ্যা আজি থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি ইচ্ছা শক্তি অকণমান কমিব পাৰে, গতিকে হয়তো কাম বন কৰাৰো ইচ্ছা আজি অকণমান কম হোৱা দেখা যাব। কিন্তু এওঁলোকৰ আজি হাতলৈ হঠাৎ ধনৰ আগমন হোৱা দেখা যাব, গতিকে ক'ৰবাৰ পৰা হয়তো হাতত হঠাৎ ধনৰ আগমন হ'ব পাৰে। আজি শিশুৰ পৰা দূৰত থকাই আপোনাৰ বাবে ভাল হ'ব, কিয়নো শিশুৱে হয়তো দিনটো কিছু আমনিদায়ক কৰি তুলিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি হয়তো আপুনি অচিনাকি ব্যক্তিৰ সৈতেও চিনাকি হ'বলগীয়া হ'ব পাৰে। তেনে অচিনাকি ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰিয়জনৰ বাবে খৰচ আজি কৰিবলগীয়া হ'ব পাৰে। আজি গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি খুব ৰোমান্টিক আৰু খুব আনন্দদায়কভাৱে পাৰ হ'ব। কিন্তু সৰু কথাই ঘৰত আপোনাৰ কাজিয়াৰ সূত্ৰপাত কৰিব পাৰে, নতুবা মতভেদৰ সৃষ্টি কৰিব পাৰে। গতিকে যিমান পাৰে ঘৰুৱা ক্ষেত্ৰত কিছু সতৰ্ক হৈ চলিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে মনৰ পৰা নিগেটিভ চিন্তাবোৰ দূৰ হ'ব, গতিকে সকলোৰে বাবে এওঁলোকে ভাল চিন্তা কৰা দেখা যাব। বিদ্যাত এওঁলোকৰ মনোৰঞ্জনৰ যুগ দেখা গৈছে, গতিকে পঢ়া শুনা কৰাৰ বিপৰীতে এওঁলোকে খেলা ধূলা কৰিব বিচৰা দেখা যাব, চিনেমা চাব বিচৰা দেখা যাব। গতিকে এনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰত এওঁলোকৰ মন যাব পাৰে। অন্য বাকী অৱশ্যে সকলো দিশত দিনটো শুভভাৱেই পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্য সবল হৈ পৰিব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত সবলতা আহিব। আজি ধন নভবা নিচিন্তাকৈ এওঁলোকে খৰচ কৰা দেখা যাব, গতিকে হয়তো আপুনি নাভাবিলেও ক'ৰবাত আজি খৰচ হ'ব পাৰে, গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিব। আজি এই ৰাশি ব্যক্তিসকলৰ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হ'ব। স্বভাৱ চৰিত্ৰ আচৰণ এওঁলোকৰ আজি বিনম্ৰ হৈ পৰিব, গতিকে সকলোৱে আজি আপোনাৰ স্বভাৱৰ প্ৰশংসা কৰাও দেখা যাব। আজি সমাজত আকৰ্ষণীয়তাও বাঢ়িব, গতিকে সকলোৱে আজি সমাজত আপোনাক গুৰুত্ব দিব, নতুবা ঘৰতো আপুনি গুৰুত্ব লাভ কৰিব। কিন্তু সৰু কথাই সম্বন্ধত অকণমান খেলি মেলি লগাব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। অকণমান হয়তো ৰাতিপুৱা শুই উঠাত কিছু পলম হ'ব পাৰে। এই কন্যা ৰাশি ব্যক্তিসকলৰ আজি দিনটোত বিশেষকৈ ভ্ৰমণৰ যোগ দেখা গৈছে, গতিকে ক'ৰবাত কিবা কাৰণবশতঃ আপুনি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। বিদ্যাত এওঁলোকৰ জ্যেষ্ঠজনৰ প্ৰেছাৰত হয়তো পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে, কিন্তু এওঁলোকে যি পচন্দ সেই কামহে কৰা দেখা যাব। আনে কোৱা মতে কাম নকৰি এওঁলোকে নিজৰ পচন্দ মতে কাম বন কৰাহে দেখা যাব। আজি কিন্তু আপোনাৰ ঘৰৰ কাম বন কৰাৰ ক্ষেত্ৰত বিশেষকৈ কোনোবা আপোনাতকৈ সৰু ব্যক্তিৰ সহায় লাভ কৰিব, গতিকে সৰু কোনো ব্যক্তিয়ে আপোনাক কাম বন কৰাত সহায় কৰিব পাৰে। বিগত দিনত যদি ক'ৰবাত ধন সঞ্চয় কৰি আহিছিল, সেই সঞ্চয় কৰা ধন আজি কামত আহিব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি অদৰকাৰী চিন্তা মনলৈ আহিব পাৰে, গতিকে যি চিন্তা কৰিব নালাগে তেনেধৰণৰ চিন্তাবাজি মনত চলি থাকিব পাৰে। কিন্তু যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব, কিয়নো স্বাস্থ্য অকণমান দুৰ্বল আজি অনুভৱ হ'ব পাৰে। আজি সৰু সুৰা ক্ষেত্ৰত ধন খৰচৰ মাত্ৰা বৃদ্ধি পাব, গতিকে সৰু কথাই খৰচ আজি বঢ়াব পাৰে। ইয়াৰ বাহিৰে এওঁলোকৰ আজি ক'ৰবাত সভা অনুষ্ঠান নতুবা কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কিন্তু এওঁলোকৰ আজি দিনটোৰ সন্ধিয়াৰ ভাগখিনি খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। প্ৰেমত আজি অতি শুভভাৱে দিনটো পাৰ হ'ব আৰু সকলো কাৰ্য সিদ্ধিৰ যোগ দেখা গৈছে, গতিকে যি কামতে আপুনি হাত নিদিয়ক কিয় সেই কামবোৰ আজি সুকলমে হৈ পৰিব। কিন্তু ঘৰৰ কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে হয়তো আপুনি সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে আজি এই ৰাশি ব্যক্তিসকলৰ কামৰ বোজাও অকণমান বাঢ়িব পাৰে। যদিও কাম কৰাৰ ইচ্ছা নাথাকিব, তথাপি কামৰ বোজা অকণমান বাঢ়িব পাৰে। আজি ধৈৰ্য বাঢ়িব, গতিকে যিকোনো কাম ধৈৰ্য সহকাৰে কৰা দেখা যাব। লগতে আজি প্ৰভাৱশালী ব্যক্তিৰ
যোগাযোগত আহিব পাৰে। গতিকে কোনোবা খুব বিশিষ্ট ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব পাৰে। লগতে আজি চৰকাৰী সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে। গতিকে চৰকাৰীভাৱে যদি কিবা আপুনি কাম কৰি আছে, সেই কামত লাভালাভৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰে বিদ্যা তেওঁলোকৰ আজি বিভিন্ন দিশত কথাবোৰ শিকিব আৰু জানিব পাৰিব। গতিকে বিদ্যাটো আজি অতি শুভ। আজিৰ বাবে দিনটোত শুভ সংখ্যা এওঁলোকৰ থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি খেলা ধূলাত অংশগ্ৰহণ কৰা দেখা যাব। লগতে আজি আকস্মিকভাৱে লাভালাভৰ সম্ভাৱনা দেখা গৈছে। গতিকে হঠাৎ ক'ৰবাৰ পৰা আপুনি লাভান্বিত হ'ব পাৰে। কিন্তু যিকোনো কথা খুব গভীৰভাৱে এওঁলোকে চিন্তা চৰ্চা কৰা দেখা যাব। গতিকে এওঁলোকে কাম বনবোৰ কৰিলেও খুব চিন্তা কৰি কাম বন কৰা দেখা যাব। কিন্তু ঘৰৰ চিন্তা অকণমান বাঢ়িব পাৰে। আজি বিশেষকৈ কোনো লগৰীয়াৰ বাবেই হয়তো খঙৰ মাত্ৰা আপোনাৰ বাঢ়িব পাৰে। গতিকে কোনো প্ৰিয় ব্যক্তি, কোনো বন্ধুবৰ্গৰ কিবা কথাই খং ৰাগ উঠাব পাৰে। গতিকে যিমান পাৰে নিজক আজি নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। আজি কিছু সময় অকলে পাৰ কৰাৰ ইচ্ছা যাব পাৰে। গতিকে সকলোৰে পৰা অকণমান দূৰত ক'ৰবাত অকলে হয়তো ফুৰিব যাব বিচৰা এওঁলোকক দেখা যাব। আজৰি সময়ত তেওঁলোকে চাফ চিকুণ কৰা দেখা যাব। নিজেও এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকল আজি খুব পৰিষ্কাৰ হৈ থকা দেখা যাব। আজি অফিচৰ পৰা সোনকালে ঘৰলৈ উভতি আহিবলগীয়া হ'ব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান কিবা হয়তো মধ্যম ভাগত, দিনটোৰ মধ্যম ভাগত এওঁলোকৰ পেটৰ সমস্যা দেখা দিব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। বাকী বিদ্যাত আজি এওঁলোকৰ সুশিক্ষা, বিশেষকৈ ভাল শিক্ষা প্ৰাপ্তিৰ যোগ দেখা গৈছে। গতিকে শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি উত্তম দিন আজিৰ দিনটো। বাকী অৱশ্যে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। ধনুৰাশি ব্যক্তিসকলেও আজি খেলা ধূলাত অংশগ্ৰহণ কৰা দেখা যাব। বাকী অৱশ্যে এওঁলোকৰ দিনটোৰ ভিতৰত শুভ সংবাদ প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। আজি এই ৰাশি ব্যক্তিসকলে ধন খৰচ কৰাৰ ক্ষেত্ৰত বৰ বিশেষ চিন্তা কৰি নাথাকে, কিয়নো অতি সোনকালে এওঁলোকে খৰচ কৰা আজি দেখা যাব। আজি বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰত পিতৃপক্ষৰ হয়তো কিবা ভাল খবৰ লাভ কৰিব পাৰে। লগতে আজি ঘৰুৱা সম্পত্তি বৃদ্ধিৰ যোগো দেখা যাব। দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও যথেষ্ট ৰোমান্টিক দেখা গৈছে। আজি সামাজিক কৰ্ম, বিশেষকৈ ধাৰ্মিক সভা প্ৰগ্ৰেম তেনেধৰণৰ ক্ষেত্ৰত আপোনাৰ অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ কিবা কথাই হয়তো জীৱনসংগীক অকণমান নিৰাশ কৰি তুলিব পাৰে। গতিকে আপোনাৰ কিবা কথাত হয়তো প্ৰিয়জনে খং ৰাগ কৰিব পাৰে। লগতে আজি এই ৰাশি ব্যক্তিসকলৰ ঘৰত হয়তো দিনটোৰ সন্ধিয়াৰ ভাগত কোনো আলহীৰ আগমন হ'ব পাৰে। মনত উদাৰতা বাঢ়িব। গতিকে আনে কিবা বস্তু যদি আপোনাৰ ওচৰলৈ খুজিব আহে, তেতিয়াহ'লে সোনকালে এওঁলোকে দি দিয়া দেখা যাব। আজিৰ দিনটোত এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকৰ হয়তো মাতৃৰ অকণমান পঢ়া শুনাৰ ক্ষেত্ৰত শাসন থাকিব পাৰে আপোনাৰ ওপৰত। বাকী অৱশ্যে ফাঁচি থকা কামবোৰ সুকলমে হৈ পৰিব আৰু দিনটোৰ শেষৰ ভাগত তেওঁলোকৰ ফুৰিব যোৱাৰ সম্ভাৱনাও দেখা গৈছে। কৰ্মক্ষেত্ৰত আপুনি ভবামতে কামবোৰ হৈ পৰিব। গতিকে যদি কিবা বিগত দিনত কৰ্মত অকণমান বেমেজালি চলি আছিল, সেই সকলো সমস্যা আজি নোহোৱা হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা সপোন হয়তো দিঠকত পৰিণত হ'ব। যদি কিবা আপুনি কথা ভাবি আছে বহুদিনৰ পৰা হোৱা নাছিল, তেনেধৰণৰ আজি কাম বনবোৰ হোৱাৰো সম্ভাৱনা দেখা গৈছে। ইয়াৰ বাহিৰে দিনটোৰ আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সোণোৱালী। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য যদিও সুস্থ সবল হৈ থাকিব, কিন্তু এওঁলোকৰ এলাহ ভাৱ বাঢ়িব পাৰে। গতিকে কাম বন কৰাৰ ইচ্ছা অকণমান কম হোৱা দেখা যাব। আজি সন্তানৰ পক্ষৰ পৰা আৰ্থিক লাভালাভৰ সম্ভাৱনা দেখা গৈছে। আজি দিনটো অৱশ্যে আপোনাৰ বাবে খুব হাঁহি ধেমালি আৰু ফূৰ্তিদায়কভাৱে পাৰ হ'ব। ঘৰত কিবা সৰু সুৰা পৰিৱৰ্তন হ'ব পাৰে। ঘৰত আজি গৃহ নিৰ্মাণ, গৃহ পৰিষ্কাৰ কৰা এনেধৰণৰ কিবা কাম বনো চলি থাকিব পাৰে।
প্ৰিয়জনক আজি সঘনাই কিছু চঞ্চল হৈ থকা দেখা যাব। হয়তো আপোনাৰ কথামতে প্ৰিয়জন নচলিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কিবা কাম কৰাৰ যদি পৰিকল্পনা কৰে, সেই পৰিকল্পনা হয়তো কিবা কাৰণবশতঃ অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। কিন্তু খৰচ আপুনি হয়তো অকণমান প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া আজিৰ দিনটোত হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰুৱা দায়িত্ব অকণমান বাঢ়িব। কিন্তু দীঘলীয়াভাৱে যদি আপোনাৰ স্বাস্থ্য দুৰ্বল হৈ আছিল, কিবা যদি খৰচ স্বাস্থ্যৰ ক্ষেত্ৰত হৈ আছিল, আজি তেনেধৰণৰ সমস্যাবোৰ দূৰ হ'ব। আজি বিশেষভাৱে নিজক নিয়ন্ত্ৰণ এওঁলোকে কৰিব পাৰিব। গতিকে কোনোবাই কিবা ক'লেও এওঁলোকৰ খং বৰ বিশেষ সীমা নাথাকিব। আজি নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মন পচন্দৰ কামহে কৰা দেখা যাব। আনে যদি কিবা কাম কৰাৰ প্ৰেছাৰো দিয়ে, সেই কাম কৰিব হয়তো ইচ্ছা নাযাবও পাৰে। নিজৰ মনে বিচৰা ধৰণে কাম কৰাহে এওঁলোকক দেখা যাব। অন্য সকলো দিশত দিনটো অতি সুন্দৰভাৱেই পাৰ হ'ব। শুভ সংখ্যা আজিৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব। গতিকে বন্ধুত্বৰ ক্ষেত্ৰখন আজিৰ বাবে অতি শুভ। আজি ঘৰত হয়তো সম্পত্তিৰ আগমনো হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি পদোন্নতিৰ যোগ দেখা গৈছে। গতিকে হয়তো এওঁলোকৰ কৰ্মক্ষেত্ৰত কিবা ভাল খবৰ আজিৰ দিনটোত আহিব পাৰে। কিন্তু ভূমি ভৱন বাহন এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ খৰচৰ মাত্ৰা আজি বাঢ়িব পাৰে। আজি আশা কৰা মতেই ফলাফলবোৰ লাভ কৰিব। গতিকে কম চেষ্টাত আপোনাৰ আজি সফলতা প্ৰাপ্তিৰ যোগ দেখা গৈছে। গতিকে অকণমান চেষ্টা কৰিলে কাম বনবোৰ সোনকালে হৈ উঠিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো বৰ বিশেষ শুভ নহয়। কিন্তু এওঁলোকৰ আজি বিবাহৰ প্ৰস্তাৱ আহিব পাৰে ঘৰলৈ, যিসকল বিবাহৰ উপযুক্ত ব্যক্তি। আজি ঘৰৰ পৰা ক'ৰবাত যদি আপুনি থাকি পঢ়া শুনা কৰে, তেতিয়াহ'লে আপোনাৰ হয়তো পঢ়াত মনোযোগ একেবাৰে কমিব পাৰে। সোনকালে ঘৰলৈ মনত আজি পৰি থাকিব পাৰে। কিন্তু ছেমিনাৰ নতুবা অন্য ক'ৰবাৰ পৰা কিবা নতুন কথা আপুনি শিকিব পাৰিব। নতুন কথা শিকাৰ আৰু জনাৰ সম্ভাৱনা দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত দিনটোৰ সন্ধিয়াৰ ভাগত, বিশেষকৈ ৰাত্ৰিৰ ভাগত মনত ভয় ভাৱ আহিব পাৰে কিবা কাৰণবশতঃ। বাকী অন্য সকলো দিশত শুভ। বিদ্যাৰ্থীসকলৰ বাবেও আজি বিশেষকৈ মাংগলিক কাৰ্যত শিক্ষা গ্ৰহণৰ যোগ দেখা পোৱা গৈছে। যদি যাত্ৰা কৰাৰ চেষ্টা কৰে, সেই যাত্ৰাই আপোনাৰ মনৰ চিন্তাবোৰ দূৰ কৰিব। আৰু হঠাৎ হয়তো আপুনি ক'ৰবাত যাত্ৰা কৰিবলগীয়াও অৱশ্যে হ'ব পাৰে। কোনোবা ব্যক্তি আপোনাৰ প্ৰশংসা কৰিব পাৰে। বিশেষকৈ প্ৰিয়জনে আপোনাৰ আজিৰ দিনটোত প্ৰশংসা কৰা দেখা যাব। অন্য সকলো দিশত দিনটো অতি সুন্দৰ আৰু উত্তমভাৱেই পাৰ হ'ব। শুভ সংখ্যা আজিৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকল আজি স্বাস্থ্যৰ পক্ষত অতি সুস্থ সবল হৈ পৰিব। অৱশ্যে আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। কাম বনবোৰো খুব সোনকালে হৈ উঠা দেখা যাব। আজি ঘৰুৱা ক্ষেত্ৰত ঘৰৰ সম্পত্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আজি জীৱনসংগীৰ বাবেই হয়তো আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি বুদ্ধিমত্তা প্ৰখৰ হ'ব। গতিকে আপুনি নিজৰ বুদ্ধিৰে আজি কিবা হয়তো পজিটিভ কামত আগভাগ ল'ব পাৰে। প্ৰিয়জনৰ আজিৰ দিনটোত যদিও খৰচ হ'ব, তথাপি সম্বন্ধত কোনো ধৰণৰ পৰিৱৰ্তন নাহে। খুব সুন্দৰ সম্বন্ধ গঢ়ি উঠা দেখা যাব। আজি বিগত দিনৰ তুলনাত আজিৰ দিনটো বিশেষ শুভ, কিয়নো আজিৰ দিনটোত তেওঁলোকৰ ভাবি থকা কামবোৰ সিদ্ধি হ'ব। লগতে সন্ধিয়া এওঁলোকৰ আজি ক'ৰবাত ঘূৰা ফুৰাৰ যোগ দেখা গৈছে। গতিকে সন্ধিয়াৰ ভাগত হয়তো আপুনি ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। বাকী খৰচ আপোনাৰ হয়তো মনোৰঞ্জনৰ ক্ষেত্ৰত অকণমান বাঢ়িব পাৰে। আজিৰ দিনটোত এই ৰাশি ব্যক্তিসকলৰ হয়তো মাতৃপক্ষৰ কিবা ভাল খবৰ আহিব পাৰে। মাতৃৰ কিবা সুখবৰ প্ৰাপ্তিৰ সম্ভাৱনা আছে। আজি চৰকাৰীভাৱে আপোনাৰ কিবা লোকচান হ'ব পাৰে। গতিকে ঘৰৰ পৰা ওলাই যাওঁতেই যদি যান বাহন চলাই যায়, নিজৰ নথি পত্ৰবোৰ লগত লৈ যোৱাৰ চেষ্টা কৰিব। আজি দিনটোত এই ৰাশি ব্যক্তিসকলৰ যিসকল বিবাহিত
বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰলৈ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। লগতে সংগীত শুনাৰ অকণমান ইচ্ছা বাঢ়িব পাৰে। বাকী মাজে সময় শিক্ষাত মন বহিব, মাজে সময়ে অকণমান চঞ্চলতা আহিব পাৰে। অন্য অৱশ্যে শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 1 আৰু শুভ ৰং হ'ব আজিৰ বাবে গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।